যোৱা 14 মাৰ্চ তাৰিখে ডিফুৰ মাজমজিয়াত অৱস্থিত মাছ বজাৰত এজন মাছ ব্যৱসায়ীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কাৰ্বি ছাত্ৰ সন্থাৰ এজন সদস্য। এই ঘটনাক কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন ঠাইৰ লগতে কাৰ্বি আংলং জিলা আয়ুক্তৰ নিৰ্দেশানুসাৰে বোকাজানৰ গাঁওৰক্ষী বাহিনীৰ প্ৰেক্ষাগৃহত আজি এক শান্তি সভা অনুষ্ঠিত কৰা হয়। বোকাজান নাগৰিক সমিতিৰ সভাপতি চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম, জ্যেষ্ঠ নাগৰিক অম্বেশ্বৰ চেতিয়া, থানেশ্বৰ নেওগৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম, মহিলা সমিতি, গোৰ্খা ছাত্ৰ সন্থা, সদসম ভোজপুৰী পৰিষদ, মুছলিম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল সংগঠনৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। আজিৰ সভাত উপস্থিত বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলক লৈ এখন শান্তি সমিতি গঠন কৰা হয়। কৰিলোঁ সেই শান্তি কমিটিৰ বিভিন্ন দল সংগঠন লৈ পেলাই আমি বোকাজানত এখন শান্তি কমিটি গঠন কৰিলোঁ। আজি কমিটিখনত উদ্দেশ্য এইটোৱে যাতে আমাৰ বোকাজানত যি কোনো যাতে অপ্ৰীতিকৰ সৃষ্টি নহয়, কোনো সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, তাক লৈ পেলাই আমি বিভিন্ন দল সংগঠন লৈ পেলাই এখন শান্তি কমিটি গঠন। আজি সমিতি সেইখনত আছিলে আমাৰ জ্যেষ্ঠ নাগৰিকসকল আছিলে, আমাৰ বিভিন্ন দল সংগঠন KSA আছে, আমাৰ মছজিদ কমিটিৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আহিছে, তাৰপিছত ASU আছে, AJYCP আহিছে, তাৰ বজাৰ কমিটি আহিছে আৰু আপোনাৰ বিভিন্ন দল সংগঠনৰ উপস্থিত আছিলে লগতে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।